নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো শিৱসাগৰৰ TVS ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট হায়াৰিং ফৰ কোঁৱৰ TVS শিৱসাগৰ। অপেন পজিশ্যনছ। 1 নম্বৰ পোষ্টটো হৈছে অথৰাইজ ডিলাৰ বিজনেছ মেনেজাৰ। 2 নম্বৰ পোষ্টটো হৈছে ডিজিটেল চেলছ এক্সিকিউটিভ আৰু 3 নম্বৰ পোষ্টটো হৈছে চেলছ এক্সিকিউটিভছ। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। গ্ৰেজুৱেট লগতে বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব জবকেইটাৰ বাবে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে নাইবা হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। মেইল নাইবা হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 27 নৱেম্বৰৰ ভিতৰত আপোনালোকে জবকেইটাৰ বাবে এপ্লাই কৰি ল'ব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো অলাৰ ফালৰ পৰা মুকলি হৈছে। জব ভেকেঞ্চি এভেইলেবল এট অলা। ডেজিগনেশ্যন ব্ৰেণ্ড চেম্পিয়ন। চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে আৰু লগতে এক্সপিৰিয়েঞ্চ কেণ্ডিডেট বিচৰা হৈছে। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ মিনিমাম 6 মাহৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। নিড এক্সপিৰিয়েঞ্চ কেণ্ডিডেট অন কাৰ অৰ বাইক চেলছ। কাৰ বা বাইক চেলছৰ কাম কৰা যিসকল কেণ্ডিডেটৰ মিনিমাম 6 মাহৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 15,000 to 20,000 ইন হেণ্ড চেলাৰী মন্থলি লাভ কৰিব। চেলাৰীৰ লগতে ইনচেণ্টিভ আৰু PF লগতে ESIC এইবোৰ সুবিধা আপোনালোকে লাভ কৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু জবটো ভালেকেইটা লোকেশ্যনৰ মুকলি হৈছে। আপোনালোকে ভিডিঅ'টো পাছলৈকে চালে গোটেইখিনি গম পাব। সবিশেষ জনাই দি আছোঁ আপোনালোকক। জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰোঁতে ইমেইলৰ ছাবজেক্ট লাইনত এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব, এপ্লাইড ফৰ দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ, আৰু আপোনালোকে তলৰ কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিব বিচাৰিছে লোকেশ্যন নেমটো মেনশ্যন কৰি দিব। জব লোকেশ্যনবোৰ হৈছে 1 নম্বৰতে কাছাৰ ডিষ্ট্ৰিক্টৰ লক্ষীপুৰ, সোণাই, উদাৰবন এইকেইটা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু দৰঙৰ দলগাঁও 2টা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ধুবুৰী ডিষ্ট্ৰিক্টৰ বাবে 2টা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু 4 নম্বৰতে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ বাবে চাবুৱা, ডিব্ৰুগড় ইষ্ট, মৰাণ, নাহৰকটীয়া, টেঙাখাত, টিংখাং এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। 5 নম্বৰতে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বাবে বালিজানা, লক্ষীপুৰ, মাটিয়া এইকেইটা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু 6 নম্বৰতে হোজাই লোকেশ্যনৰ লংকা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ লগতে 7 নম্বৰতে যোৰহাট ডিষ্ট্ৰিক্টৰ বাবে যোৰহাট ৱেষ্ট, মৰিয়নি, টিয়ক আৰু তিতাবৰ এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। কামৰূপ মেট্ৰ', আজাৰা আৰু সোণাপুৰ 3টা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু গুৱাহাটীৰ 2টা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। 10 নম্বৰতে নগাঁও ডিষ্ট্ৰিক্টৰ বাবে ধিং, কলিয়াবৰ, কামপুৰ, ৰহা, ৰূপহী, চামগুৰি এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। 11 নম্বৰতে নলবাৰী ডিষ্ট্ৰিক্টৰ বাবে বৰক্ষেত্ৰী, নলবাৰী, পশ্চিম নলবাৰী 3টা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। 12 নম্বৰতে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ বাবে ঢেকীয়াজুলি 2টা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু 13 নম্বৰতে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ বাবে ডুমডুমা আৰু তিনিচুকীয়া লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আপোনালোকে জবকেইটাৰ বাবে 27 নৱেম্বৰ অৰ্থাৎ অহাকালিৰ ভিতৰত এপ্লাই কৰিব লাগিব। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব আৰু ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড় ৰিক্ৰুইটমেণ্ট। 1 নম্বৰ পোষ্টটো হৈছে PGT মেথমেটিক্স। পোষ্ট 2টা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12,000 to 35,000। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc ইন মেথমেটিক্স বা MSc ইন মেথমেটিক্স বিচৰা হৈছে। ইয়াৰ লগতে অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে। যিসকল কেণ্ডিডেটৰ 2 পৰা 3 বছৰ ক্লাছ 9, 10, 11, 12ত
টিচিঙৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। বি নম্বৰ পোষ্ট হৈছে একাউণ্টছ অফিচাৰ, 2টা পোষ্ট মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12 to 35,000। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন বাট BCom, MCom, MBA উইল বি গিভেন প্ৰিফাৰেঞ্চ। BCom বা MCom বা MBA ডিগ্ৰী থকা কেণ্ডিডেটসকলক জবকেইটাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু 1 to 2 years অফ এক্সপিৰিয়েঞ্চ ইন দ্য ছেম ফিল্ড। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে আৰু যিসকল কেণ্ডিডেটৰ 1 পৰা 2 বছৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। চি নম্বৰ পোষ্টটো হৈছে চিকিউৰিটি মেনেজাৰ, পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 9 to 20,000। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন লগতে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু 1 to 2 years অফ এক্সপিৰিয়েঞ্চ ইন দ্য ছেম ফিল্ড। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে আৰু এজ লিমিট দিয়া হৈছে এবভ 25 years বিচৰা হৈছে। জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব বিচাৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। আৰু বায়'ডাটাখনত আপোনালোকৰ কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ কিমান আছে গোটেইখিনি আপোনালোকে ভালদৰে মেনশ্যন কৰি দিব। পোষ্টকেইটাৰ বাবে আপোনালোকে মেইল নাইবা ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব। এড্ৰেছটো দিয়া হৈছে অৰ ছাবমিট দ্য ছেম এট দ্য ফ্ৰণ্ট অফিচ অফ ডক্টৰ ৰাধাকৃষ্ণন স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স, আমলাপট্টি, ডিব্ৰুগড়, আছাম 786001। এই এড্ৰেছত আপোনালোকে ডাইৰেক্টলি জমা দিব পাৰিব ডকুমেণ্টবিলাক। ইচ্ছুক প্ৰাৰ্থীসকলে 9 ডিচেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। আৰু যদি অধিক জবকেইটাৰ বিষয়ে কিবা জানিব বিচাৰে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8822400362। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 9 AM to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো স্বাগত এণ্ড'লেপাৰস্কপিক চাৰ্জিকেল ৰিচাৰ্চ ইনষ্টিটিউটৰ ফালৰ পৰা মুকলি হৈছে। এ ইউনিট অফ স্বাগত হস্পিটেলছ, শান্তিপুৰ, গুৱাহাটী, আছাম ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য ফলোয়িং পজিশ্যন। এ নম্বৰ পোষ্টটো হৈছে বায়'মেডিকেল ইঞ্জিনিয়াৰ। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা ডিপ্ল'মা ইন বায়'মেডিকেল ইঞ্জিনিয়াৰিং বিচৰা হৈছে। লগতে জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ 1 বছৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। বি নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ, কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন লগতে মিনিমাম 1 year চিমিলাৰ ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু জবটোৰ বাবে ফিমেল কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। চি নম্বৰ পোষ্টটো হৈছে ফাৰ্মাচিষ্ট, কোৱালিফিকেশ্যন B ফাৰ্ম বা D ফাৰ্ম বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ মিনিমাম 1 year বিচৰা হৈছে। ছেম ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াৰ পাছৰ পোষ্টটো হৈছে IT এক্সিকিউটিভ, কোৱালিফিকেশ্যন BE বা BTech অৰ গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম। এক্সপিৰিয়েঞ্চ কম্প্ৰিহেনচিভ নলেজ অফ হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ, নেটৱৰ্কিং এক্সপাৰ্টাইজ উইল বি প্ৰিফাৰ্ড। ইয়াৰ লগতে ই নম্বৰ পোষ্টটো হৈছে কেচিয়াৰ, কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচৰা হৈছে। BCom উইথ ৰিলেভেণ্ট হস্পিটেল ইণ্ডাষ্ট্ৰী এক্সপিৰিয়েঞ্চ। এক্সপিৰিয়েঞ্চ 1 to 2 years বিচৰা হৈছে। জবটোৰ বাবে ফিমেল কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 30 নৱেম্বৰৰ ভিতৰত আপোনালোকে জবকেইটাৰ বাবে আবেদন কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।